আজি আচলতে দুইখন গ্ৰন্থ যি দুখন গ্ৰন্থ উন্মোচন কৰিছোঁ আজিৰ আনন্দটো মোৰ বিশেষভাৱে সুকীয়া। আজিৰ আনন্দটো এই কাৰণেই সুকীয়া যে আজি যিখন তেজৰ ফুল নামৰ উপন্যাস মই লিখিছোঁ, এই তেজৰ ফুল নামৰ উপন্যাসখন অসমৰ আমি বহুতে অনুভৱ নকৰা কিছুমান জীৱন ইয়াত আছে। আৰু সেই জীৱনৰ কথাটো এই কাৰণে কৈছোঁ যে অসমত কিছুমান ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ যিবিলাক স্বৰ আছে, এই স্বৰৰ মাজত মানুহবিলাকৰ জীৱনটো কেনেকুৱা, কিমান অস্থায়ী, কিমান সন্ত্ৰাসৰ মাজত তেওঁলোকে চলি থাকে, কিমান এটা প্ৰাকৃতিক দুৰ্যোগৰ লগত যুদ্ধ কৰি এটা প্ৰত্যাহ্বান লৈ তেওঁলোকৰ জীৱনবোৰ অতিবাহিত হয়, তাকে লৈ মই এই উপন্যাসখন লিখিছোঁ তেজৰ ফুল, য'ত মানৱ শিশুসকল যিখিনি সুবিধা পাব লাগে সেইখিনি সুবিধাৰ পৰা বঞ্চিত হয়। এইকাৰণেই যে তেওঁলোকৰ য'ত জন্ম হয়, তেওঁলোকে য'ত মানৱ শিশু হিচাপে প্ৰাণ য'ত পায় সেই অঞ্চলটোতে তেওঁলোকৰ সুৰক্ষিত নহয়। আৰু মই অনুৰোধ জনাম এইকাৰণেই সকলোকে যে আমি বহুত ঠাই দেখিছোঁ, বিভিন্ন দেশ ভ্ৰমণো কৰিছোঁ, কিন্তু আমি আমাৰ অসমৰে যিখিনি স্বৰৰ যিখিনি বাসিন্দা, স্বৰলৈ কেনেকৈ আমি যাব পাৰোঁ বা গৈ আমি তেওঁলোকৰ মাজত কেনেকৈ তেওঁলোকৰ জীৱন শৈলীটো আমি অনুধাৱন কৰিব পাৰোঁ, সেইটো মই অনুৰোধ জনাম যে এবাৰ সকলোৱে স্বৰত যাব লাগে। য'ত নেকি নদীটো পাৰ হওঁতে, ব্ৰহ্মপুত্ৰ নদী পাৰ হওঁতে যাব 2 ঘণ্টা বা 2.5 ঘণ্টা, আহোঁতে আকৌ উজাই আহিব লাগে 3 ঘণ্টা 4 ঘণ্টা লাগে। আৰু সিপিনে নাৱৰ পৰা নামিও খৰালি মাহত গ'লেতো 30-40 কিলোমিটাৰ জেগা বালিৰ মাজেৰে মটৰ চাইকেলত যাব লাগে, তাৰ পিছত যাই সেই ঠাই পায়। আৰু বাৰিষা তেওঁলোকৰ একেবাৰে চোতালতে পানী পায়। আৰু বাৰিষাটো যোৱাৰ লগে লগে খহনীয়াত তেওঁলোকৰ ঘৰ বাৰী গোটেইখিনি আপোনালোকে নিশ্চয় বাতৰি কাকতত পায়েই থাকে বা আপোনালোকে বহুত ইয়াৰ প্ৰত্যক্ষদৰ্শী। গতিকে তেওঁলোকৰ যিটো জীৱনশৈলী, এই জীৱনশৈলীৰ মাজত মই মোৰ জীৱন পাৰ কৰিছোঁ কেইবাবছৰো। আৰু মই যথেষ্টবাৰ সেই ঠাইৰ মানুহৰ লগত, তেওঁলোকৰ সমাজৰ লগত মই একেবাৰে মোৰ ফালৰ পৰা যিখিনি কৰাৰ সাধ্য মোৰ চাকৰিটোৰ জৰিয়তে কৰিছোঁ। আৰু তেওঁলোকৰ সান্নিধ্যত মই যিটো মোৰ শিক্ষা হৈছে তাৰ ওপৰতে মই তেজৰ ফুল নামৰ উপন্যাসখন লিখিছোঁ। আৰু তেজৰ ফুলখন উপন্যাস সকলোৱে গ্ৰহণ কৰিলে মই নথৈ সুখী হ'ম। আৰু আপোনালোক আজি বিভিন্ন সংবাদ মাধ্যমৰ লগত আপোনালোকে জড়িত, সমাজখনক আপোনালোকে এটা সুশৃংখলভাৱে পৰিশীলিত ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সংবাদৰ পত্ৰৰ যি ভূমিকা সেইখিনি আপোনালোকে পালন কৰি আছে। আৰু সেইকাৰণে মই অনুৰোধ জনাম যে এই স্বৰবাসীৰ বৃহৎ স্বাৰ্থত, হাজাৰ হাজাৰ পৰিয়ালৰ বৃহৎ স্বাৰ্থত আপোনালোকে তেজৰ ফুলখন যাতে সকলোৱে পঢ়ে, এইখিনি আপোনালোকে অনুৰোধ জনালে মোৰ এইটো ব্যক্তিগত লাভ নহয়, এইটো এটা সমাজৰ লাভ হ'ব। আৰু মানৱ জীৱনৰ তেনেকৈও যে কিছুমান মানৱ শিশু থাকে, তেনেকৈও যে মানৱ সমাজ একোখন চলি থাকে, সেইখিনি কথা আপোনালোকে ভালদৰে অনুভৱ কৰিব পাৰিব। মোৰ যিখিনি জ্ঞান, সেইখিনি জ্ঞানৰ আধাৰত যিখিনি মোৰ শব্দৰ ভঁৰাল, সেইখিনি শব্দৰ ভঁৰালৰ মাজেৰে মই তেজৰ ফুলখন লিখিছোঁ। মোৰ আগৰ যি 15খন কিতাপ আগতে হৈছে, মোৰ উপন্যাস আগতে 3খন হৈছিল, এইখন 4 নম্বৰ। আৰু গল্প পুথি 2খন হৈছিল, প্ৰবন্ধ পুথি 2খন হৈছিল, আৰু কবিতা পুথিও মোৰ মোটামুটি 8খন হৈছিল। তাৰে এখন বঙালীক সোধা আৰু এখন বঙালী অনুবাদ নৱদ্বীপৰ কবিতা বুলি। আৰু নাটকো ইতিমধ্যে মোৰ 5খন মঞ্চস্থ হৈছে, অহাবেলিও এখন নাটক আছে। নৃত্যনাটিকাও মই 19খনমান নৃত্যনাটিকা ভ্ৰাম্যমাণ থিয়েটাৰত দিছোঁ। কিন্তু মই এইবাৰ প্ৰত্যাহ্বান লৈ তেজৰ ফুলখন লিখিছোঁ। মোৰ তেজৰ ফুলখন সকলোৱে পঢ়াৰ কাৰণে মোৰ এটা বিনম্ৰ অনুৰোধ আছে সমূহ পাঠক পাঠিকালৈ। মই আপোনালোকৰ জৰিয়তে মই তেজৰ ফুলখন পঢ়াৰ কাৰণে মই একেবাৰে অনুৰোধ জনাইছোঁ। মোৰ যিখন তেজৰ ফুল, এই কিতাপখন উন্মোচন কৰিছে অসমৰ আমাৰ সকলোৰে পৰিচিত এখন বিশ্ববিদ্যালয়, সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয় নলবাৰী, তাৰ যিজন উপাচাৰ্য মাননীয় আমাৰ শ্ৰদ্ধাৰ প্ৰফেচাৰ প্ৰহ্লাদ আৰ যোশীদেৱে আজি তেজৰ ফুলখন বাকলি গুচাইছে। আৰু যিখন মোৰ কবিতা পুথি বিষাদিত পৃথিৱী, সেইখনৰ বাকলি গুচাইছে। আপোনালোকে জানেই অসমৰ এগৰাকী প্ৰতিষ্ঠিত কবি হিচাপে তেওঁ প্ৰথম পৰিচয়। তাৰপিছত তেখেতে এগৰাকী বিশিষ্ট অভিনেতা, সুদক্ষ নাট পৰিচালক, নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনদেৱ, আমাৰ গৌৰৱ, অসমৰ গৌৰৱ, তেখেতে মোৰ কবিতা পুথি বিষাদিত পৃথিৱীখন উন্মোচন কৰিছে। পৰিকল্পনা মোৰ যিখন মালিনী নামৰ নাটক আছে, সেইখন এতিয়া মোৰ অহাকালিৰ পৰা মই মালিনীখন লিখা আৰম্ভ কৰিম। মালিনীখনো এইবাৰ এখন আশা ৰাখিছোঁ যে মোৰ মালিনীৰ যিটো চৰিত্ৰ, মালবিকা চৌধুৰীৰ চৰিত্ৰটো অসমৰ এগৰাকী সুদক্ষা অভিনেত্ৰী প্ৰাঞ্জনা দত্তই সেই চৰিত্ৰটো কৰিব। গতিকে মই সেইখনত হাত দিম। আৰু সেইখন নাটকৰ যেতিয়া
আখৰা সম্পূৰ্ণ হ'ব তাৰ পিছত মই পৰৱৰ্তী আৰু এখন উপন্যাসৰ কথা ভাবি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।